Welcome back to my channel Monu Cooking and Blog. আহকচোন ভিডিওটো আৰম্ভ কৰোঁ। আজি বনাম মাটন মছলা কাৰি। ইয়াৰ কাৰণে লৈছোঁ মাটন আৰু আদা নহৰু শুকান জলকীয়াটো নিদি পেলাই আপোনালোকে কেঁচা জলকীয়াও দিব পাৰিব। আৰু মছলাৰ কাৰণে ইয়াতে দিছোঁ গোটা জিৰা আৰু গোটা জিৰাত দিছোঁ নহৰু আদা শুকান জলকীয়া আৰু দি পেলাই এটা ভালদৰে পেষ্ট এটা বনাই ল'ম। আৰু এইখিনি মাংস মই ভালদৰে ধুই লৈছোঁ। ধুই পেলাই ইয়াতে সোৱাদ অনুসৰি নিমখ হালধি আৰু পিঁয়াজ মিহিমিহিকৈ কাটি লৈছিলোঁ। পিঁয়াজ দি পেলাই ভালদৰে সানি ল'ম। আৰু ইয়াতে দিম হিচাপমতে তেল। মিঠাতেল অকণমান বেছিয়ে দিব লাগিব, তেতিয়াহে মাংসত মানে বেছি তেল হ'লে ভাল লাগে। আৰু ইয়াতে দিছোঁ মিঠাতেল। আপোনালোকে হিচাপমতে দিব, যদি কম খাব বিচাৰে মিঠাতেল তো কম দিব পাৰিব। ইয়াতে মই অকণমান বেছিকৈ দিছোঁ তেল। আৰু ইয়াতে ৰেড চিলি পাউডাৰ দিছোঁ কালাৰটো ভাল হ'ব কাৰণে। আৰু গোটেইখিনি দিয়াৰ পিছত ইয়াতে এতিয়া পেষ্টটো যে বনাই লৈছিলোঁ পেষ্টটো দি দিম। মছলাখিনি দি পেলাই ভালদৰে সানি ল'ম। আৰু যিমান ভালদৰে সানিব তেতিয়াহে ভালদৰে মছলাখিনি মাংসখিনি গাত লাগিব। আৰু ভালদৰে এইখিনি মছলা সানি ল'ম। সানি পেলাই ভালদৰে 10 মিনিটৰ কাৰণে থৈ দিম। আৰু 10 মিনিটত থৈ দিয়াৰ পিছত ভালদৰে মানে মেৰিনেশ্যন হৈ যায়গৈ, তেতিয়া মাংসখিনি মানে ভিতৰলৈকে ধুনীয়াকৈ মছলাখিনি সোমায়। আৰু ভালদৰে সনা হোৱাৰ পিছত এতিয়া এইখিনি থৈ দিম। আৰু এতিয়া যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু যিসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ। এনেকৈ মোক আগুৱাই যোৱাত সহায় কৰিব, তেতিয়া নতুন নতুন ৰেচিপি লৈ আগবাঢ়িব পাৰিম। এতিয়া আন এটা কেৰাহীত তেল অলপ দি দিছোঁ। তেলখিনি দিয়াৰ পিছত ইয়াতে হালধি অকণ দিছোঁ। আৰু আলুখিনি মই অলপ ভাজি ল'ম। আলুখিনি অলপ ভাজি ল'লেহে ভাল লাগে, তেতিয়াহে মানে মাংসত আলুখিনি মানে হালধীয়া ৰঙৰ হয়, খায়ো ভাল হয়। এতিয়া আলুখিনি গোটেইখিনি ভাজি লৈছোঁ। আৰু ভাজি লোৱা ৰঙাকৈ ভাজিব লাগিব, ৰঙাকৈ ভাজি ল'লে ভাল হয়। আৰু এতিয়া আন এটা বাতিত উলিয়াই ল'ম আলুখিনি। বাতিত উলিয়াই লোৱাৰ পিছত এতিয়া এই কেৰাহীটোতে দুটামান তেজপাত দিম। তেজপাত দিয়াৰ পিছত এই মাংসখিনি যে সানি লৈছিলোঁ সেই মাংসখিনি ইয়াতে দি দিম। আৰু এইখিনি এতিয়া দেখিছেনে মাংসখিনি ধুনীয়াকৈ মেৰিনেশ্যন হৈ গৈছেগৈ। আৰু এতিয়া ভালদৰে এইখিনি ভাজি ল'ম 10 মিনিটৰ কাৰণে। যিমানে ভালদৰে ভাজিব সিমানেই মানে কালাৰটো ধুনীয়া হ'ব। আৰু লাহে লাহে ষ্টিমটো কমাই পেলাই ভালদৰে ভাজি ল'ব। আৰু যেতিয়ালৈকে মছলাখিনিৰ পৰা তেল নোলায় তেতিয়ালৈকে ভালদৰে এইখিনি ভাজি ল'ব। আৰু মই এইখিনি ভালদৰে ষ্টিমটো কমাই পেলাই ঢাকি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু দেখিছেনে আৰু তেলখিনি মানে ওলাই আহিছে মাংসৰ পৰা। আৰু এইখিনি ভজা হৈ গ'লগৈ। আৰু ভজা হোৱাৰ পিছত এতিয়া কুকাৰ এটা দি দিম। যদি আপোনালোকে ভাবে কুকাৰত নিদিওঁ কেৰাহীতে ঢাকি লাহে ভাজি পেলাই বনাম বুলি ভাবে তেতিয়াও হ'ব। মানে কেৰাহীটো অলপ টাইম লাগি যায়, সেইকাৰণে কেৰাহীত মই বনোৱা নাই। এতিয়া ভাজি লোৱাৰ পিছত এতিয়া কুকাৰ এটাত উলিয়াই লৈছোঁ। কুকাৰটোত উলিয়াই লোৱাৰ পিছত এতিয়া হিচাপমতে চাই ল'ব যে মাংসখিনি কিমান সিজিছে, হিচাপমতে চিটিটো মৰাব। এতিয়া মই ইয়াতে 2-3টামান চিটি মৰাইছিলোঁ। আৰু এতিয়া কুকাৰত দি দিছোঁ। কুকাৰত দিয়াৰ পিছত সেই কেৰাহীটোতে আৰু অলপ পানী দিছোঁ। ঠাণ্ডা পানী নিদিব, ইয়াতে গৰম পানী দিব। আৰু মই তেলখিনি যে মানে তেলখিনি থৈ দিছিলোঁ, আৰু তেলখিনি যদি আগতীয়াকৈ দিয়া হয় বেছি তেল হৈ যায়গৈ। এতিয়া ভাজি লোৱা আলুখিনি আৰু গোটা নহৰুখিনি দি দিছোঁ। আৰু দিয়াৰ পিছত এতিয়া কেৰাহীটোত আৰু অলপ পানী দিছোঁ। পানীখিনি যেতিয়া উতল আহিব তেতিয়া সেই মাংসখিনি হিচাপমতে দি দিম। আৰু মই বেছি পানী কৰা নাই, হিচাপমতেই কৰিছোঁ। গ্ৰেভিটো ডাঠো নহয় যে পাতলাও নহয়, সেই হিচাপতে কৰিছিলোঁ। এতিয়া পানীখিনি উতল হোৱাৰ পিছত সেই মাংসখিনি দি দিম। আৰু দি দিয়াৰ পিছত 3-4টামান চিটি আহিব দিম। তেতিয়া গৰমে ভাতৰ লগত বা ৰুটিৰ লগত খাই বিৰাটেই ভাল লাগে। আৰু এইখিনি হিচাপমতে দি দিছোঁ। আৰু দি পেলাই গোটেইখিনি মিক্স কৰি ল'ম। আৰু মিক্স কৰাৰ পিছত ইয়াতে গৰম মছলা দি দিম, চাহী গৰম মছলা। আৰু চাহী গৰম মছলাটো দিলে মাংসৰ কালাৰটো ধুনীয়া হয় আৰু ধুনীয়া এটা গোন্ধ আহে। তেতিয়া মানে গোন্ধটোও ভাল লাগে, খায়ো ভাল লাগে। আপোনালোকে এনেকৈ ঘৰতে বনাই চাব, বিৰাটেই ভাল হয়। আৰু মই এনেদৰে প্ৰত্যেক দেওবাৰে বা দেওবাৰে বনাওঁৱেই। আৰু এতিয়া গোটেইখিনি মই মিক্স কৰি দিছোঁ। আৰু মিক্স কৰাৰ পিছত এতিয়া ঢাকনখন লগাই দিম। ঢাকনখন লগাই দিয়াৰ পিছত এতিয়া 10 মিনিটৰ কাৰণে মানে চিটিটো খুলি নিদিওঁ। মানে 3টা চিটি দিয়াৰ পিছত গেছটো কমাই দিম আৰু ঢাকনখন বন্ধ কৰি থৈ দিম। আৰু এতিয়া ঢাকনখন
খোলাৰ পিছত দেখিছেনে মাংস কালাৰটো কি ধুনীয়া হৈছে এনেকৈ আপোনালোকে ঘৰতে বনাই চাব বিৰাটেই ভাল